আগৰ পৰা চাইড দিছো নৈ ভাই বাইকখন সাইড কৰি দেচোন আজি ঠিক 4:30 মান বজাত কোঠা পাখাত আমাৰ হাতী এজাক দিহিং নদীৰ পাৰ হৈ আহিছিলে তেতিয়া এটা ধৰক 2-3 দিনৰ পোৱালি জন্ম হোৱা পোৱালি ইয়াত থাকি যায় তেতিয়া গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজে লাহেকে অকমান নদীৰ কিনাৰত আছিলে পথাৰডোখৰত তাৰ পৰা উঠাই অনাৰ লগে লগে তেখেতে খোজকাঢ়ি আহি থাকে আহি পিনে আমাৰ কোঠা পাখা ইয়াত আমাৰ সোণোৱাল বুলি কয় তেখেতলোকৰ ঘৰতে আমি ৰাখি থৈছো আমাৰ ডক্টৰ আহি আছে ডক্টৰ আহিলে আমাক পৰামৰ্শ দিব আমি তেতিয়াই আমি মানে সিদ্ধান্ত কৰিম কি কৰিব লাগে কি কৰিব নালাগে হয় যেতিয়া আমাৰ ডক্টৰ ছাৰ আহি আছে তেখেতে ভেটেনাৰী ডক্টৰ যেতিয়া আহিছে তেখেতে যিটো পৰামৰ্শ দিব আমি হেতুৱে হাতত লম আগৰ পৰা সাইড দিছো নৈ ভাই বাইকখন সাইড কৰি দেচোন আজি ঠিক 4:30 মান বজাত কোঠা পাখাত আমাৰ হাতী এজাক দিহিং নদীৰ পাৰ হৈ আহিছিলে তেতিয়া এটা ধৰক 2-3 দিনৰ পোৱালি জন্ম হোৱা পোৱালি ইয়াত থাকি যায় তেতিয়া গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজে লাহেকে অকমান নদীৰ কিনাৰত আছিলে পথাৰডোখৰত তাৰ পৰা উঠাই অনাৰ লগে লগে তেখেতে খোজকাঢ়ি আহি থাকে আহি পিনে আমাৰ কোঠা পাখা ইয়াত আমাৰ সোণোৱাল বুলি কয় তেখেতলোকৰ ঘৰতে আমি ৰাখি থৈছো আমাৰ ডক্টৰ আহি আছে ডক্টৰ আহিলে আমাক পৰামৰ্শ দিব আমি তেতিয়াই আমি মানে সিদ্ধান্ত কৰিম কি কৰিব লাগে কি কৰিব নালাগে হয় যেতিয়া আমাৰ ডক্টৰ ছাৰ আহি আছে তেখেতে ভেটেনাৰী ডক্টৰ যেতিয়া আহিছে তেখেতে যিটো পৰামৰ্শ দিব আমি হেতুৱে হাতত লম আগৰ পৰা সাইড দিছো নৈ ভাই বাইকখন সাইড কৰি দেচোন আজি ঠিক 4:30 মান বজাত কোঠা পাখাত আমাৰ হাতী এজাক দিহিং নদীৰ পাৰ হৈ আহিছিলে তেতিয়া এটা ধৰক 2-3 দিনৰ পোৱালি জন্ম হোৱা পোৱালি ইয়াত থাকি যায় তেতিয়া গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজে লাহেকে অকমান নদীৰ কিনাৰত আছিলে পথাৰডোখৰত তাৰ পৰা উঠাই অনাৰ লগে লগে তেখেতে খোজকাঢ়ি আহি থাকে আহি পিনে আমাৰ কোঠা পাখা ইয়াত আমাৰ সোণোৱাল বুলি কয় তেখেতলোকৰ ঘৰতে আমি ৰাখি থৈছো আমাৰ ডক্টৰ আহি আছে ডক্টৰ আহিলে আমাক পৰামৰ্শ দিব আমি তেতিয়াই আমি মানে সিদ্ধান্ত কৰিম কি কৰিব লাগে কি কৰিব নালাগে হয় যেতিয়া আমাৰ ডক্টৰ ছাৰ আহি আছে তেখেতে ভেটেনাৰী ডক্টৰ যেতিয়া আহিছে তেখেতে যিটো পৰামৰ্শ দিব আমি হেতুৱে হাতত লম